আজি আমি তোমালোকক ডিভেঞ্চাৰ চেপ্টাৰটোৰ কিছুমান জাৰ্নেল এণ্ট্ৰি বুজাই দিম। তো ডিভেঞ্চাৰ্ছৰ মেইনলি কি হ'ব, ৰিডেমশ্যন ইফেক্ট, যোনটো ৰিডেমশ্যন ইফেক্ট বুলি কয় সেইটোহে আমি কৰিম। তো ৰিডেমশ্যন ইফেক্ট যি হয়, তো ৰিডেমশ্যন ইফেক্ট অন ইছ্যু অফ ডিভেঞ্চাৰ, ঠিক আছে, ইছ্যু অফ ডিভেঞ্চাৰ। তো ৰিডেমশ্যন ইফেক্ট কি হয় ইছ্যু অফ ডিভেঞ্চাৰত সেইটো চাম। তো ইছ্যু এণ্ট্ৰি তোমালোকে জানাই ফুল্লি পেইড আপ, আমি যিমান কৰিম চব ফুল্লি পেইড আপৰ কৰিম হা, ফুল্লি পেইড আপ। তো ফুল্লি পেইড আপত সদায় মনত ৰাখিবা এণ্ট্ৰি দুটা হয়। প্ৰথম এণ্ট্ৰিটো হ'ল ৰিচিভ এণ্ট্ৰি হ'ব, ছেকেণ্ড এণ্ট্ৰিটো ট্ৰান্সফাৰ এণ্ট্ৰি হয়নে? এই দুটা এণ্ট্ৰিতে ফিনিশ্ড হৈ যায়। তো ফাৰ্ষ্ট কি আছে, ইছ্যু এট পাৰ এণ্ড ৰিডিমেবল এট পাৰ। ৰিডিম মানে কি, ঘূৰাই দিবা। ৰিডিম মানে কি, ঘূৰাই দিবা। ঘূৰাই কিমানত দিবা? পাৰ। তো চাবা ডিবেঞ্চাৰত নৰ্মেলি কি হয়, তুমি যদি আজি পইচা লৈছা নহয়, যেনেকুৱা এইটো ধৰা 2025, তো ঘূৰাই দিয়াৰ কথাটো ধৰা 2030। তো 5 বছৰ পাছত বা 10 বছৰ পাছত, বহুত লং টাইম পাছত ঘূৰাই দিয়া হয়। তো ইয়াতে ঘূৰাই দিম কিমান কৈছে, এট পাৰ, মানে যিমান লৈছে সিমানে ঘূৰাই দিবা। তো ইয়াৰ কাৰণে আমি জাৰ্নেল এণ্ট্ৰি কেনেকৈ পাছ কৰিম, প্ৰথমতে ইছ্যু ৰিচিভ এণ্ট্ৰি কৰিবা। ৰিচিভ এণ্ট্ৰি অলৱেজ বেংক একাউণ্ট ডেবিট। আৰু এপ্লিকেশ্যন এলটমেণ্ট ফুল্লি পেইড আপত সদায় এপ্লিকেশ্যন এলটমেণ্ট পূৰা লিখি দিব লাগে। তো এইটো ফুল্লি পেইড আপ কাৰণে আহিছে ডিভেঞ্চাৰ। নেক্সট ডিভেঞ্চাৰ এপ্লিকেশ্যন এলটমেণ্ট একাউণ্ট ডেবিট হৈ যাব, মানে এইটো ট্ৰান্সফাৰ কৰি আছোঁ কোনটো, ডিভেঞ্চাৰ একাউণ্ট হা। পাৰ্চেণ্টেজ থাকিলে পাৰ্চেণ্টেজ বঢ়াই দিবা, 9%, 10% যি থাকে। তো প্ৰথম দুটা এণ্ট্ৰি এইটো। এতিয়া হ'ল যেতিয়া তুমি 5 বছৰ পাছত, মানে আজিৰ এণ্ট্ৰি এইটো কৰিলা, কিন্তু 5 বছৰ পাছত যেতিয়া পইচাটো ঘূৰাই দিবা, তেতিয়া আকৌ দুটা এণ্ট্ৰি পাছ কৰিব লাগিব। সেই দুটা হ'ল এইটো। প্ৰথমটো হ'ল ডিভেঞ্চাৰ একাউণ্ট ডেবিট। চ' ইয়াতে ডিভেঞ্চাৰ একাউণ্টটো কি আছিলে, ক্ৰেডিট আছিলে। আমি যেতিয়া এতিয়া পইচাটো ঘূৰাই দিম, তো ডিভেঞ্চাৰ একাউণ্ট হৈ যাব ডেবিট। কাক দিবা, ডিভেঞ্চাৰ হোল্ডাৰ। তাহত তুমি পে' কৰি দিয়া, এইটো পে'মেণ্ট এণ্ট্ৰি হয়। তো পে'মেণ্ট এণ্ট্ৰি, তো আমাৰ দুটা এণ্ট্ৰিত ৰিডেমশ্যন ক্লিয়াৰ হৈ গ'ল। এতিয়া আমি চাওঁ ইছ্যু এট প্ৰিমিয়াম। ইছ্যুৰ সময়ত কি আছে, প্ৰিমিয়াম, বাট ৰিডিম কিমান হৈ আছে, পাৰতে হৈ আছে। তো ৰিডিম যদি পাৰত হয়, তো প্ৰথম সদায় বেংক একাউণ্ট, এইটো ৰিচিভ এণ্ট্ৰি কৰিবা। ৰিচিভ এণ্ট্ৰিত বেংক একাউণ্ট লিখিবা, ডিভেঞ্চাৰ এপ্লিকেশ্যন লিখি ল'বা। আৰু ট্ৰান্সফাৰ এণ্ট্ৰিত ডিভেঞ্চাৰ এপ্লিকেশ্যন লিখিবা। ডিভেঞ্চাৰ এইকেইটাটো ফিক্সড আহিব। যিহেতু ইছ্যু এট প্ৰিমিয়াম আছে, তো ছিকিউৰিটিজ প্ৰিমিয়াম ৰিজাৰ্ভ একাউণ্ট বহাই দিলে হ'ল, ক্লিয়াৰ। তো ডিভেঞ্চাৰ কিয় ক্ৰেডিট হৈছে, বিকজ এইটো আমাৰ লাইবিলিটি হয়নে নাই, লাইবিলিটি অলৱেজ ক্ৰেডিট। এইটো কিয় ক্ৰেডিট হৈছে, এইটো আমাৰ ইনকাম হয়, ইনকাম অলৱেজ ক্ৰেডিট। তাৰপিছত ৰিডেমশ্যন যেতিয়া ঘূৰাই দিবা, ঘূৰাই দিয়াৰ এণ্ট্ৰি একদম ইজি হয়, এই আগৰ নিচিনা ছেইম আছে। ডিভেঞ্চাৰ টু ডিভেঞ্চাৰ হোল্ডাৰ, ডিভেঞ্চাৰ হোল্ডাৰ টু বেংক, ফিনিছড। এতিয়া আমি থাৰ্ড এণ্ট্ৰিটো চাওঁ। থাৰ্ড এণ্ট্ৰিটো কি দিছে, কৈছে ইছ্যু এট ডিছকাউণ্ট। ইছ্যুৰ সময়ত কমকৈ পাইছা, বাট ঘূৰাই দিবা এট পাৰ। পাৰ চোৱা, ঘূৰাই দিয়াটো এট পাৰে চলি আছে কিন্তু, হয়নে? তো ইয়াৰ কাৰণে প্ৰথম এইটো এণ্ট্ৰি ছেইম হয়। ৰিচিভ এণ্ট্ৰিত কোনো প্ৰব্লেম নাই, বেংক একাউণ্ট ডিভেঞ্চাৰ এপ্লিকেশ্যন ছেইম থাকিব। তো আমাৰ হৈ গ'ল ডিভেঞ্চাৰ। ছেকেণ্ড এণ্ট্ৰিটো হ'ল ট্ৰান্সফাৰ এণ্ট্ৰি। ট্ৰান্সফাৰ কি কৰিম, ডিভেঞ্চাৰ এপ্লিকেশ্যন একাউণ্ট ডেবিট হৈ গ'ল টু ডিভেঞ্চাৰ, এইটো ফিক্সড হয়। যিহেতু ইছ্যুৰ সময়ত কি আছিল, লছ আছিলে নাই, এইটো ডিছকাউণ্ট মানে লছ হৈছে, তো এইটো আমাৰ এক্সপেঞ্চ হয়, আৰু এক্সপেঞ্চ অলৱেজ ডেবিট। তো সেইটো হিচাপত ই ডেবিট হৈ গ'ল। তো ডিছকাউণ্ট অন ইছ্যু অফ ডিভেঞ্চাৰ একাউণ্ট আহি গ'ল। ৰিডেমশ্যনৰ এণ্ট্ৰি ছেইম আছে, চোৱা কোনো প্ৰব্লেম নাই। প্ৰথম ডিভেঞ্চাৰ হোল্ডাৰৰ বেংক, ৰিডেমশ্যন এণ্ট্ৰি ছেইম থাকে। ইছ্যু এট পাৰ, ৰিডিমেবল এট প্ৰিমিয়াম। কৈছে ইছ্যুটো পাৰে হৈছে, বাট এইবাৰ পালোঁ আমি ৰিডিমেবল এট প্ৰিমিয়াম। ৰিডিম মানে তুমি ঘূৰাই দিবা, ঘূৰাই দিয়াৰ সময়ত তুমি বেছিকৈ দি আছা, এইটো মনত ৰাখিবা, এইটো কোৱা হয় ফিউচাৰ লছ। আৰু একাউণ্টছত ফিউচাৰ লছ ৰেকৰ্ড হয়, এইটো প্ৰুডেন্স কনচেপ্টৰ আণ্ডাৰত। তো ফিউচাৰ লছ যদি ৰেকৰ্ড কৰা, একবাৰ লছ একাউণ্ট হ'ব ডেবিট, আৰু একবাৰ PRD আহি যাব, প্ৰিমিয়াম অন ৰিডেমশ্যন ডিভেঞ্চাৰ। একবাৰ আহিব PRD একাউণ্ট আহি যাব এটা, আৰু এটা লছ অন ইছ্যু ডিভেঞ্চাৰ। প্ৰথম ৰিচিভ এণ্ট্ৰিত কোনো প্ৰব্লেম নাই, বেংক একাউণ্ট ডিভেঞ্চাৰ এপ্লিকেশ্যন আহি গ'ল। তাৰপিছত ডিভেঞ্চাৰ এপ্লিকেশ্যনটো ডিভেঞ্চাৰ, এই দুটা সদায় বহাবা। ডিভেঞ্চাৰ সদায় লাইবিলিটিৰ কাৰণে ক্ৰেডিট, হয়নে নাই? আমাৰ লছ এটা হৈ গৈছে, লছ হ'লে ডেবিট হ'ব অলৱেজ, কিয় কি ঘূৰাই দিয়াৰ সময়ত বেছিকৈ দিব লাগিব। এট দ্য ছেইম টাইম ফিউচাৰত যিহেতু দিব লাগিব, এইটো আমাৰ ধাৰ হৈ গ'ল না, লাইবিলিটি বাঢ়িল। মানে তুমি ধৰা 100 টকা এটা ডিভেঞ্চাৰত দাম, তো 100 টকা দিলে নহ'ব, তাৰ লগত আৰু 10 টকা ধৰা প্ৰিমিয়াম আছে, তো প্ৰিমিয়ামটো দিব লাগিব ফিউচাৰত। তো ফিউচাৰ ধাৰ বাঢ়ি গ'ল নে নাই, লাইবিলিটি, সেইকাৰণে এইটো এণ্ট্ৰি। মুঠতে ফিউচাৰ লছ দেখা পালে এই দুটা এণ্ট্ৰি বহাই দিবাচোন, বাকী চবটো ছেমেই আছে, অকল মাজত এইটো ডেবিট ফালে এটা বহাই দিবা, লছ অন ইছ্যু ডিভেঞ্চাৰ, ক্ৰেডিট ফালে PRD বহাই দিলে গ'ল। ৰিডেমশ্যন এণ্ট্ৰি ঘূৰাই দিয়াৰ সময়ত তুমি বেছিকৈ দিম বুলি ক'লা, মানে ডিভেঞ্চাৰ একাউণ্ট ডেবিট আহিব ধৰা 100 ৰুপিজ, ঘূৰাই দিয়াৰ সময়ত 10 টকা বেছি দিম বুলি ক'লা, টোটেল তুমি দিব লাগিব সিহঁতক 110, বুজি পাইছা? বাকী ছেইম, পে'মেণ্ট কৰি দিলে হৈ গ'ল দুটা এণ্ট্ৰি। ইছ্যু এট প্ৰিমিয়াম বুলি কৈছে, ইছ্যুৰ সময়ত প্ৰিমিয়াম, ঘূৰাই দিয়াৰ সময়তো প্ৰিমিয়াম। তো ইছ্যুৰ সময়ত মানে বেছিকৈ পালা, ইছ্যুৰ সময়ত বেছিকৈ পালা, ঘূৰাই দিয়াৰ সময়ত আকৌ বেছিকৈ দিব লাগিব। তো বহুতে ভাবি থাকে কোনো ইম্পেক্টে নহয় ইয়াতে, বাট সেনেকুৱা একো নহয়। তুমি প্ৰথমতে ৰিচিভ এণ্ট্ৰি কৰিলা, তাৰপিছত যেতিয়া ট্ৰান্সফাৰ এণ্ট্ৰি কৰিবা, ডিভেঞ্চাৰ এপ্লিকেশ্যনটো ডেবিট আহিবই,
ডিবেঞ্চাৰ একাউণ্ট ক্ৰেডিট আহিব আৰু যেহেতু ইস্যুৱেড প্ৰিমিয়াম আছে ইস্যুৱেড প্ৰিমিয়াম দেখা পালে মনত ৰাখিবা ছিকিউৰিটিজ প্ৰিমিয়াম বঢ়াই দিব লাগে এইটো আমাৰ ইনকাম হয় সেইকাৰণে ক্ৰেডিট আৰু ৰিডেমশ্যন এট প্ৰিমিয়াম থকা মানে ফিউচাৰ লছত এই দুটা এই যোৱা ফিউচাৰ লছত এইটো আৰু এইটো আহি যায় সদায় হয়নে ই কিয় হয় ই লাইবিলিটি হয় সেইকাৰণে ক্ৰেডিট হয় ই কিয় হয় এইটো এক্সপেন্স হয় এক্সপেন্স অলৱেজ ডেবিট তো এইটো ফিউচাৰ লছ হ'লেহে হয় মানে ৰিডিমেবল এট প্ৰিমিয়াম থাকিলে এই দুটা মাজত বঢ়াই দিব লাগে ৰিডেমশ্যন এণ্ট্ৰি ছেম ঘূৰাই দিবা তো অলপ বেছিকৈ দিবা এইটো মিলাই কিনি ডিবেঞ্চাৰ হোল্ডাৰক দি দিয়া পে'মেণ্ট কৰি দিয়া তাৰপিছত আছে ইস্যুৱেড ডিছকাউণ্ট এইটো চবতকৈ ইম্পৰ্টেণ্ট এণ্ট্ৰি হয় 6 নম্বৰ এণ্ট্ৰি হয় বহুত ইম্পৰ্টেণ্ট হয় ষ্টুডেণ্টে ইয়াতে ভুল কৰি দিয়ে তো ঘূৰাই দিয়াৰ সময়ত এইবোৰ খুব প্ৰিমিয়াম দি আছা মানে বেছিকৈ দি আছা মানে এইটোতো ফিউচাৰ লছ হৈ গ'ল আৰু এইটো কাৰেণ্ট লছ এটা হৈ গ'ল দুটা লছ আছে ডাবল লছ ইয়াতে মানে ইছ্যু কৰাৰ সময়ত কমকৈ পালা ঘূৰাই দিয়াৰ সময়ত বেছিকৈ দিলা মানে ভাবাচোন এটা ডিবেঞ্চাৰৰ ফেচ ভেলু আছে 100 যেতিয়া খুজিছা সিহঁতে 90 দিছে আৰু যেতিয়া ঘূৰাই দিবা 110 দি দিলা তো তোমাৰ ডাবল লছ হ'লে নাই 10 টকা তো সেইটো প্ৰথমতে ৰিচিভ এণ্ট্ৰিত দেখাই দিয়া ৰিচিভ এণ্ট্ৰিত মনত ৰাখিবা সদায় মাৰ্কেট ভেলুটো আহে হা যিমান দামত বিক্ৰী হয় তো ডিবেঞ্চাৰ এপ্লিকেশ্যন এইটো এণ্ট্ৰি হৈ গ'ল ডিবেঞ্চাৰ এপ্লিকেশ্যনটো ডেবিট হ'ব আৰু ডিবেঞ্চাৰ একাউণ্ট ক্ৰেডিট কিয় ই লাইবিলিটি হয় আৰু এইটো ট্ৰান্সফাৰ এণ্ট্ৰিৰ কাৰণে এইটো সেই হৈ গ'ল এইটো এক্সপেন্স হয় সেইকাৰণে ডেবিট ইউ এক্সপেন্স হয় সেইকাৰণে ডেবিট আৰু প্ৰিমিয়ামৰ ৰিডেমশ্যন অলপ বেছিকৈ ঘূৰাই দিম মনত ৰাখিবা এই দুটা এমাউণ্ট একেলগে প্লাছ কৰি দেখাব পাৰা ছিংগল কৰি কিনে এই লছ একাউণ্টটো ডাঙৰ হয় এইটোৰ আণ্ডাৰতে গোটেই এমাউণ্টটো লিখি দিব পাৰা এইটো লছ অনতে চব লিখি দিব পাৰা এইটো বস্তু ইয়াতে সোমাই দিব পাৰা ডিছকাউণ্টটো আৰু ঘূৰাই দিয়াৰ সময়ত কি হ'ব ডিবেঞ্চাৰ একাউণ্ট প্ৰিমিয়াম ৰিডেমশ্যন অফ ডিবেঞ্চাৰ একাউণ্ট ডেবিট কাক দিবা ডিবেঞ্চাৰ হোল্ডাৰক আমি অভিয়াছলি ৰিডিমেবল এট প্ৰিমিয়াম থাকিলে এই লাইনটো আহিব মনত ৰাখিবা ৰিডিমেবল এট প্ৰিমিয়াম তাৰপিছত ডিবেঞ্চাৰ হোল্ডাৰ টু বেংক পে'মেণ্ট কৰি দিলা তো গোটেইখিনি আমাৰ হৈ গ'ল এটা কুৱেশ্যন কৰি দিওঁ কৈছে গিভ জাৰ্নেল এণ্ট্ৰিজ দ্য ইছ্যু অফ ডিবেঞ্চাৰ অফ দ্য ফলোয়িং ঠিক আছে বেলেগ কেছ দিয়া আছে ফেচ ভেলু আমাক মেনশ্যন কৰা আছে ফেচ ভেলু ইজ 100 ইণ্টাৰেষ্ট নাচাব দৰকাৰ নাই বুলি কৈছে ৰাইটিং অফ ইছ্যু এইবিলাকো দৰকাৰ নাই ডাইৰেক্ট নৰ্মেল কৰি দিলে হ'ল তো প্ৰথমতে কৈছে চোৱা আমি চাই দিম কুৱেশ্যনটোত 2000 ডিবেঞ্চাৰ ইছ্যু কৰিছোঁ 9% বুলি কৈছে ডিবেঞ্চাৰ ইছ্যু এট 100 ৰিপেবল এট 100 লৈছা 100 ঘূৰাই দিবা 100 মানে এট পাৰ আছে তো প্ৰথমতে বেংক একাউণ্ট লিখিলা ডিবেঞ্চাৰ এপ্লিকেশ্যন এণ্ট্ৰিটো প্ৰথম লিখি ল'বা এমাউণ্টটো পাছত তাৰপিছত ফিল আপ কৰিবা প্ৰথম এই 9% ডিবেঞ্চাৰ ফিল আপ কৰিবা 2000টা ডিবেঞ্চাৰ সদায় ফেচ ভেলু মনত ৰাখিবা ডিবেঞ্চাৰত সদায় ফেচ ভেলু তো হৈ গ'ল না 2 লাখ আৰু বাকীবিলাকত সদায় মাৰ্কেট ভেলু 2000 ইনটু মাৰ্কেট ভেলু কিমান দামত বিক্ৰী হৈছে চোৱাচোন ইছ্যুৱেট কি লিখা আছে 100 তো ইয়াতে মাৰ্কেট ভেলু হয় এই তিনিটাত সদায় মাৰ্কেট ভেলু হয় মনত ৰাখিবা তিনিটাত মানে এইটো বেংক ডিবেঞ্চাৰ এপ্লিকেশ্যন সদায় মাৰ্কেট ভেলু ছেইম হয় এইটো ছেইম এমাউণ্ট হ'ব সদায় ছেইম এমাউণ্ট অকল তুমি এইটোত চাব লাগে এইটো সদায় ফেচ ভেলু বাছ মনত থাকিয়ে গ'ল আৰু যেহেতু 2,02,000 কৰি দিম নেক্সট আছে 3 লাখ কিন্তু আছে কি ৰুপিজ দিয়া আছে তো ৰুপিজ দিয়া থাকিলে তোমাৰ এটা কাম কৰিব লাগিব তো আমি প্ৰথমতেতো চাই লওঁ কি আছে ইছ্যু এট 110 ৰিপেবল 100 ঘূৰাই দিয়াৰ সময়ত কোনো প্ৰব্লেম নাই বাট লোৱাৰ সময়ত 110 পাইছা মানে প্ৰিমিয়ামত হৈছে তো যি নহওক বেংক একাউণ্ট আহিব ডিবেঞ্চাৰ এপ্লিকেশ্যন 9% ডিবেঞ্চাৰ যেহেতু প্ৰিমিয়ামত ইছ্যু হৈছে তো ছিকিউৰিটিজ প্ৰিমিয়াম আহি যাব তো প্ৰথম ভেলু পুট কৰিবা এইটো ফেচ ভেলুটো কোনটো ৰুপিজত দিয়া আছে যে 3 লাখ প্ৰথমতে এইটো পুট কৰি দিবা ফাৰ্ষ্ট এইটো পুট কৰিবা তাৰপিছত পুট কৰিবা প্ৰিমিয়ামটো কিমান টকাকৈ আছে 10 টকাকৈ আছে হয়নে নাই তো 100ৰ এগেইনষ্টত 10 টকা তো তুমি কাম কৰিব পাৰা প্ৰথমতে নাম্বাৰ অফ ডিবেঞ্চাৰ ওলাই ল'ব পাৰা এইটো 3 লাখক তুমি যদি ডিভাইড কৰা এটাৰ ফেচ ভেলু কিমান আছিলে 100K তো 00 কেনচেল মানে 3000টা ডিবেঞ্চাৰ আছে তো আমি এইটো ক'ব পাৰোঁ কি ইয়াতে কেইটা ডিবেঞ্চাৰ আছে 3000 ডিবেঞ্চাৰ আছে তো যেতিয়া 3000 ডিবেঞ্চাৰ আছে তো ইয়াতে 3000 ইনটু কি হ'ব 10K হ'ব আৰু ইফালেতো তোমাৰ মাৰ্কেট ভেলু আহি যাব এইটো মাৰ্কেট ভেলু তো এইটো 30,000 এইটো 3 লাখ মিলি কিমান হ'ল 3 লাখ 330 মই কৈছোঁ তিনিটা ছেইম হয় থাৰ্ড এণ্ট্ৰিটো কি আছে চাওঁ থাৰ্ড এণ্ট্ৰিত কৈছে 1000 ডিবেঞ্চাৰ 9% 95 ডিছকাউণ্টত আছে তো ডিছকাউণ্টত থাকিলে চিম্পল বেংক একাউণ্ট আহিল ডিবেঞ্চাৰ এপ্লিকেশ্যন ডিবেঞ্চাৰত সদায় ফেচ ভেলু তো কিমানটা ডিবেঞ্চাৰ আছিলে 1000 তো এইটো 1000 ইনটু 100K ফেচ ভেলু আছে প্ৰথম এইটো ফেচ ভেলু হয় হৈ গ'ল ডিছকাউণ্ট কিমান দিয়া আছিলে ডিছকাউণ্ট কৈছে 95K আমি বিক্ৰী কৰিছোঁ
তো 95কে বিক্ৰী কৰা মানে এইটোক মাৰ্কেট ভেলু কোৱা হয় তো আমি বেংকত আমাৰ 95 সোমাব 95 সদায় মাৰ্কেট ভেলু থাকে 95 ইনটু 1000 তো এইটো সেম হ'ব আমি লছ এটা খাইছোঁ লছ খালে সদায় ডেবিট হ'ব এক্সপেন্স অলৱেজ ডেবিট তো সেইকাৰণে ডিছকাউণ্ট ডেবিট 5 টকাকৈ লছ খাইছা 100ৰ বস্তু 95ত বিক্ৰী কৰিলে 5 টকা লছ হয় 1000 ইনটু তোমাৰ 5 ৰুপিজ কৰি দিয়া 5000 হৈ গ'ল এবাৰ ফ'ৰ্থ নাম্বাৰটো চাওঁ কি আছে ফ'ৰ্থত দি আছে 4000 ডিবেঞ্চাৰ্ছ 98কে আছে 105 চোৱা পোৱাৰ সময়ত ইছ্যু কৰাৰ সময়ত লছ খাইছা আকৌ ঘূৰাই দিয়াৰ সময়ত বেছি খাইছা মানে এইটো ডাবল লছ এইটো কি বুলি কয় ডাবল লছ দুটা লছ হৈছে তো এনেকুৱাত এণ্ট্ৰি কি হ'ব এনেকুৱাত আমি এণ্ট্ৰি কৰিম এইটো প্ৰথমতেতো বেংক একাউণ্ট এণ্ড ডিবেঞ্চাৰ এপ্লিকেশ্যন এইটো আহিবই ইয়াত সদায় মাৰ্কেট ভেলু হয় মাৰ্কেট ভেলু মানে কিমান ডিবেঞ্চাৰ আছিল চোৱা 4000 ইনটু 98 4000 ইনটু তোমাৰ 98কে আছে নে কিমান আছে 4000 এইটো 4টো না 5টোৱে চাব লাগে কি চাই আছোঁ 4000 তো এইটো হ'ল 4000 ইনটু 98 আমাৰ কুৱেশ্যন নম্বৰ 4টো স্কিপ হৈছে না ঠিক আছে এইটো অলপ পিছত কৰি আছোঁ এইটো কৰি লওঁ তো আমাৰ এইটো সদায় মাৰ্কেট ভেলু হ'ব ইমান টকা আমি পাম লছ খাইছোঁ আমি য়েছ কিমান পাইছোঁ 4000 ৰুপিজ কৰি আমাৰ 4000 ইনটু তো এবাৰ লছ খাইলোঁ 2 টকা এইটো 100ৰ বস্তু 2 টকা লছ হ'ল প্লাছ ফিউচাৰ লছো আছিলে ফিউচাৰ লছ কিমান আছিলে 5 টকা এটা আছিলে ঘূৰাই দিয়াৰ সময়ত তুমি 105 দিব লাগিব কম্পেৰিজন সদায় 100 লগত কৰিবা তো 5 টকা এটা বেছি দিব লাগিব তো 5 তো ইয়াতে হৈ গ'ল প্লাছ 5 তো 5 প্লাছ 2 7 7 4 28 হৈ গ'ল আৰু বাকী এইটো চোৱা 98 ইনটু 4000 এইটো সেম এমাউণ্ট হ'ব লাগিব এইটো পাই গ'লোঁ ডিবেঞ্চাৰত সদায় ফেচ ভেলু মানে 4000 ইনটু 100 হ'ব লাগিব আৰু প্ৰিমিয়াম কেতিয়া হয় যেতিয়া ফিউচাৰ লছ আৰু ফিউচাৰ লছ আমাৰ অকল কিমান হৈছে জানেনে ফিউচাৰ লছ আমাৰ অনলি 5 টকা এটা হৈছে কিয় কি ফিউচাৰত 5 টকা এটা বেছি দিব লাগিব হৈ গ'ল তাৰপিছত এণ্ট্ৰিটো চাওঁ 6 নম্বৰ এণ্ট্ৰিটোত দিছে 105 মানে প্ৰিমিয়ামত সেই হৈছে ইছ্যুৰ সময়ত আৰু ঘূৰাই দিয়াৰ সময়ত আমি 107 দিব লাগিব তো বহুতে ডাইৰেক্ট ইয়াৰ কম্পেয়াৰ কৰি লয় 105ত 107 দিব লাগিব 2 টকা এটা লছ বুলি ভাবি লয় কিন্তু সেনেকুৱা নহয় সদায় কম্পেৰিজন 100 লগত কৰিবা মানে খুজিছিলে 100 দিছে 105 5 টকা প্ৰফিট হ'ল ঘূৰাই দিব লাগে 100 টকা দিছে 107 7 টকা এটা লছ হ'ল দুটা টাইম পিৰিয়ড বেলেগ না একেলগে মাৰ্চ কৰি ক'ব নোৱাৰা তো সেইকাৰণে এণ্ট্ৰি কি হ'ব নাম্বাৰ অফ ডিবেঞ্চাৰ চাই দিওঁ 250 ৰুপিজত আছে 100 দি ডিভাইড কৰিলে তুমি নাম্বাৰ অফ ডিবেঞ্চাৰ পাই যাবা 2500টা ডিবেঞ্চাৰ হ'ব হা কিয় কি 100 দি ডিভাইড কৰিবা ফেচ ভেলু দি তো 2500 পাই গ'লোঁ তো আমি মাল্টিপ্লাই এনেকৈ কৰিম ইয়াতে 2500 ইনটু 105কে আমি ইছ্যু কৰিছিলোঁ তো এই তিনিটাতো সেম এমাউণ্ট হ'ব হৈ গ'ল আৰু ডিবেঞ্চাৰত সদায় ফেচ ভেলু 2500 ইনটু 100 প্ৰিমিয়াম আমি ইছ্যু কৰাৰ সময়ত চাম সদায় এইটো ইছ্যুৰ লগত কানেক্টেড হা ইছ্যুৰ লগত প্ৰিমিয়ামটো 2500 ইছ্যুৰ সময়ত আমি 5 টকা লৈছোঁ ফিউচাৰ লছ আমাৰ 7 টকাকৈ হৈছে এইটো সদায় ফিউচাৰ লছ হয় তো বাকী হৈ গ'ল বাকীটো বেলেঞ্চিং কৰি এইটো পাই যাবা এইটো ডাবল লছ হয় মই কৈছোঁ অলৰেডি 2500 ডাবল লছ নহয় ডাবল লছ ক'ত হৈছে ইনটু 7 টকা এটা লছ হৈছে না 7কে বাছ হৈ গ'ল তো মাজত এটা থাকি গৈছিলে মাজত কোনটো থাকিছিল জানো এইটো মাজত এইটো কুৱেশ্যন নম্বৰ 4টো আমি পোৱা নাছিলোঁ 1500 ডিবেঞ্চাৰ 100 আৰু 105কে আছিলে তো 1500 ইনটু ইয়াতে কৰি দিম 1500 হ'ব 1500 ইনটু তোমাৰ 100 কিমান আছিলে 5 আছিল না হাণ্ড্ৰেড নহয় য়েছ 1500 শ্বেয়াৰ ইছ্যু গৈছিলে 100 ৰুপিজত আৰু ঘূৰাই দিব লাগিব 105 তো ইয়াতেতো কথা নাই এইটো আমাৰ 100কে হৈ যাব চব এইটো সেম এই তিনিটা সেম হৈছে অকল লছ হৈছে আমাৰ কিমান লছ হৈছে আমাৰ 1500 আছিলে ইনটু লছ আমাৰ 5 টকাকৈ হৈছে তো 5 ইনটু কৰি দিওঁ তো এইটো হৈ গ'ল আৰু ডিবেঞ্চাৰত সদায় ফেচ ভেলু 1500 ইনটু 100 কৰিব লাগিব আৰু এইটোতো সেমেই হ'ব 1500 ইনটু ফিউচাৰত 5 টকা এটা বেছি দিব লাগিব 100ৰ এগেইনষ্টত আমি কিমান ৰিডিম কৰিম কৈছোঁ 105 তো 5 টকা এটা বেছি দিব লাগিব তো ফিউচাৰ লছ হৈ গ'ল 5 ৰুপিজ সেইটো তো চাগে এইখিনি ক্লিয়াৰ হৈ গৈছে চবৰে তো আজি ভিডিঅ'টো ইয়াতে খতম কৰোঁ